আল্লাহর বিনে কেউ নাই আনুই আল্লাহ হে আল্লাহর বিনে কেউ নাই আনুই আল্লাহ হে পুরানে পুরানে এতে এতে কইছে বুঝিবা আজিকালি আপুনি চাব লোকসংগীতবিলাক খুব কমেই পোৱা যায় ইয়াৰ কৰ্মশালাও খুব কম হয় কিন্তু এতিয়া মানুহে অলপ বুজি পাইছে যে অসমৰ মানুহে বুজি পাইছে যে আমি লোকসংগীতটোক যদি আমি ধৰি নাৰাখোঁ বা আমি নিজৰ কৃষ্টি হয় এই কৃষ্টিটো যদি ধৰি ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু আমি সংগীতৰ ক্ষেত্ৰখনলৈ বহুত পিছলৈ যাম আইকে বুলি যাওঁ ভৰৈ যমুনা বোপাইকে বুলি যাওঁ গংগা কিনো মায়া জালত পৰিলা ভকতৈ দুনি পাই পাহৰি গলা জিকিৰ গাঁও আহক নামেৰে ইয়াতে গোটেই অসমৰ পৰা 64জন প্ৰতিযোগিতা আহিছিলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে খুব সুন্দৰ এক্টিভিটিজ ইমান ভাল লাগিছিলে আৰু ইমান ধুনীয়াকৈ তেখেতলোকে আয়ত্ব কৰিছে আৰু এটা কথা ভাল লাগিলে কি বেছিভাগ আমাৰ মুছলমানতকৈ হিন্দু ল'ৰা ছোৱালী আছিলে পাৱে পৰি হৰি কৰোঁ কাতৰি প্ৰাণৰাখবি মোৰ অসমৰ প্ৰায়খিনি গোটেই জিলাখিনিতে মই কৰিছোঁ এতিয়া মোৰ এম হ'ল মই হেৰিলৈ যাম উজনি অসমৰ পৰা নামনি অসমক ইয়াত মই কেনেকৈ কৰিব পাৰোঁ আপোনাৰ যাত্ৰা হাই ৰে হাই নমস্কাৰ আপুনি চাই আছে ডেমক্ৰেটিক আছাম আৰু আজিৰ আমাৰ এই বিশেষ অনুষ্ঠান সফলতাৰ চিঠিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ আমাৰ এই অনুষ্ঠানত উপস্থিত আছে এগৰাকী বিশেষ ব্যক্তি সেই ব্যক্তিগৰাকী হৈছে আন কোনো নহয় নামেই যাৰ পৰিচয় আজিমুদ্দিন আহমেদ ডাঙৰীয়া দাদা আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ নমস্কাৰ আপোনালোকলৈ এই ডেমক্ৰেটিক আছামলৈ সকলো কৰ্মকৰ্তাসকলৰ মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ যিহেতুকে দাদাৰ কৰ্মব্যস্ততা তাৰ মাজত আমাক আজি সময় দিলে আৰু ক'ব লাগিব যিহেতু তেওঁ এগৰাকী জিকিৰ আৰু জাৰি সাধক আৰু আমি প্ৰথমতে তেওঁৰ পৰা জানিব বিচাৰিম যে কেতিয়াৰ পৰা দাদাই জিকিৰ আৰু জাৰিৰ সৈতে জড়িত হৈ আহিছে বৰ ভাল কথা মোৰ শুনি ভাল লাগিছে আজি মোৰ জন্ম হৈছে শিৱসাগৰৰ ধাইআলিত 1965ত এটা মই সৰু পৰিয়ালত জন্মগ্ৰহণ কৰিছোঁ যিটো পৰিয়াল মোৰ সাংস্কৃতিকবান পৰিয়াল তাৰমানে আমাৰ ঘৰতেই জিকিৰ জাৰিৰ চৰ্চাও চলি থাকে মোৰ দেউতায়ো কেতিয়াবা জাৰি গাইছিলে মোৰ আব্বা মহম্মদ ইজাৰুদ্দিন আহমেদ তেখেত ঢুকালে আৰু তেখেতৰ পৰা আমি অনুপ্ৰেৰণা পাইছিলোঁ আৰু সেইখন ঐতিহাসিক গাঁও শিৱসাগৰৰ ধাইআলি তাৰ পৰাই মোৰ যাত্ৰা আৰম্ভ হৈছে সেই অনুষ্ঠানৰ পৰা আমাৰ শিৱসাগৰ ধাইআলিৰ পৰা আজানপীৰ দৰগাহলৈ মাত্ৰ 30 কিলোমিটাৰ এই 30 কিলোমিটাৰতে মই প্ৰথমবাৰৰ বাবে তালৈ গৈছিলোঁ 1977 তাতে গৈ বাৰ্ষিক অনুষ্ঠান হয় আজানপীৰ দৰগাহ শ্বৰীফত বাৰ্ষিক অনুষ্ঠানত মই প্ৰথমবাৰৰ বাবে গৈছিলোঁ আৰু তাতেই তেতিয়া মই ৰকিবুদ্দিন আহমেদ চাহাবক লগ পাইছিলোঁ তেখেতৰ গীত মই শুনিছিলোঁ আৰু সুশৰীৰে লগ পাই তেখেতৰ পৰা যিটো মই উৎসাহ পাইছিলোঁ তেখেতৰ লগত বহি জিকিৰ গাইছিলোঁ সেই তেতিয়াৰ পৰাই মোৰ জিকিৰৰ গোৱাৰ আৰম্ভণি নিশ্চয়কৈ আৰু এই জিকিৰ আৰু যাত্ৰাৰ যি আপোনাৰ এক লোকসংস্কৃতিত যি পয়োভৰ সেয়া নিশ্চয় অনুকৰণীয় তেনে ক্ষেত্ৰত লোকসংস্কৃতিত জিকিৰ আৰু জাৰি কি ব্যতিক্ৰম লোকসংস্কৃতিত জিকিৰ আৰু জাৰি ব্যতিক্ৰম এনেধৰণৰ বুলি তেনেকুৱা কোনো কথা নাই এই সাংস্কৃতিক দিশটোত যিটো গুৰুসকলৰ ভক্তিৰ ৰস এই ৰসখিনিয়ে তাতে পোৱা যায় আজানপীৰ চাহেবে জিকিৰ ৰচনা কৰিছিল আজানপীৰ চাহেবৰ আচল নামটো আছিল হজৰত শ্বাহ মিৰাণ তেখেতে অসমলৈ আহি কিমান সুন্দৰ এটা আমাক বাতাবৰণ সৃষ্টি কৰিছিল চাব অসমলৈ আহি অসমীয়া ভাষা শিকি অসমীয়া সমাজখনৰ মাজত থাকি শ্ৰীমন্ত শংকৰদেৱৰ পদধূলি লৈ তেওঁ কোৰাণৰ পৰা তৰ্জমা কৰি অসমীয়ালৈ তৰ্জমা কৰিছিল এই জিকিৰ যি ধৰণে শ্ৰীমন্ত শংকৰদেৱে বৰগীত নাম দিহানাম টোকাৰী এইবিলাক গীতৰ মাজেৰে
অসমীয়া সমাজখনক ভক্তি ৰসেৰে পৰিপূৰ্ণ কৰি তুলিছিল লগতে সমাজখনক যেনেধৰণে সংস্কাৰ কৰিছিল ঠিক সেই ৱেটোকে লৈ আজান পীৰ চাহেবে কি কৰিছিলে অসমীয়া ভাষা শিকি কুৰাণৰ কিছু কিছু সাৰ আনি অৰ্থাৎ শ্লোকৰ পৰা অসমীয়ালৈ তৰ্জমা কৰি তেওঁ জিকিৰ ৰচনা কৰিছিল মানে অনুবাদ কৰিছিল আৰু ঘটনাটো হৈছে এনেকুৱা যে প্ৰথম তেওঁ যিটো বাণী লৈ আহিছিল সেই বাণীটোৱে হৈছে লা ইলাহা ইল্লাল্লাহ ইয়াৰ অৰ্থ হৈছে এক দেও এক হেও এক বিনে নাই কেও আৰু ইছলাম ধৰ্মত একেখিনি কথাকে কৈছে আৰু নৱবৈষ্ণৱ ধৰ্মত শ্ৰীমন্ত শংকৰ গুৰুৱে একেখিনি কথাকে কৈছে যে এক দেও এক হেও এক বিনে নাই কেও তাকেই তেখেতে অসমীয়ালৈ তৰ্জমা কৰি তেওঁ জিকিৰৰ ভাষাত ক'লে আল্লাহৰ বিনে কেও নাই আনো আল্লাহে তাৰমানে এজনেই আল্লাহ এজনেই ঈশ্বৰ তেওঁৰ বাদে আমাৰ কোনো মাহবুদ বা তেওঁ আমি পূজ্য আৰু কোনো পৃথিৱীত নাই নিশ্চয়কৈ আজান ফকীৰে বহু ধৰক জিকিৰ আৰু জাৰিৰ ক্ষেত্ৰত বিভিন্ন অৱদানটো আগবঢ়াই থৈ গৈছে তেনে ক্ষেত্ৰত আপুনি তেওঁৰ পৰা কি কি আয়ত্ব কৰিছে এতিয়ালৈ বাপৰে মই আপোনালোকক প্ৰথম এটা কথা কৈছিলোঁ যে তেখেতৰ প্ৰথমখন কিতাপ আজান পীৰ চাহেবে যিখিনি গীত ৰচনা কৰিছিল সেই গীতখিনি কিন্তু লিখিত নাছিল মৌখিকভাৱে আছিল আগৰ সেই যিটো সময়ত আজি 450 বছৰ আগতে সেই গীতখিনি লিখিত আকাৰত আছিল মানুহ নিৰক্ষৰ আছিল মানুহক কৈছিলে যে লিখিব নাপায় আচলতে সেইটো কথা আমি এতিয়াহে অনুধাৱন কৰিছোঁ যে এইটো এনেকুৱা নহয় সেই নিৰক্ষৰ মানুহখিনিৰ মুখে মুখে দিছিল শ্ৰীমন্ত শংকৰদেৱেও ঠিক তেনেকৈ দিছিলে যে তোমাক 4টা দিলোঁ তেখেতক 4টা দিলোঁ তেখেতক 4টা দিলোঁ তোমালোকে মুখস্থ কৰি যাব লাগিব এই মুখস্থ শক্তিটো সকলোৰে আছিল আৰু সেইকাৰণে প্ৰত্যেককে মুখস্থ কৰি কৰি মুখত দিছিল কিন্তু কোনো লিখিত ভাৱত দিয়া নাছিল এই লিখিত ভাৱত দিয়া নাছিল কাৰণে বহু গীত আমি নাপালোঁ আৰু আমি গম পাইছিলোঁ কিতাপত লিখা আছে যে তেওঁ 8 কুৰি জিকিৰ ৰচনা কৰিছিল 8 কুৰিৰ ভিতৰত প্ৰায় 80টামান জিকিৰহে উদ্ধাৰ হ'ল আৰু প্ৰথমবাৰৰ বাবে আমাৰ শিৱসাগৰৰ মহিবুল হুছেইন চাহেবে তেওঁকে ঢুকালে ESI মহিবুল হুছেইন চাহেবে এখন কিতাপ ৰচনা কৰিছিলে 1954ত তেওঁ সেই মানুহৰ মুখে মুখে পৰা তুলি গাঁৱে ভূঞে গৈ সেইবিলাক তুলি পেলাই এখন গ্ৰন্থ কৰিছিল সেই গ্ৰন্থখনে অসমৰ প্ৰথমখন গ্ৰন্থ মই আপোনাক দেখুৱাম অলপ পিছত নামটো এখনৰ নামটো হ'ল আজান পীৰ সৰু কিতাপ সেই কিতাপখনতেই গোটেইখিনি কথা আছে তাতে বহুখিনি জিকিৰ তাতে লিপিবদ্ধ হৈ আছে আৰু আমি সেই লিপিবদ্ধ জিকিৰখিনিৰ পৰাই আমি আয়ত্ত কৰিছোঁ যেহেতু আমি দেখিবলৈ পাইছোঁ আমাৰ পিছফালেও দৰ্শকে দেখিবলৈ পাইছে বিভিন্ন মঞ্চত আপুনি জিকিৰ আৰু জাৰি পৰিৱেশন কৰিছে তেনে ক্ষেত্ৰত এটা যদি জিকিৰ আৰু জাৰি আমি যদি নুশুনো তেতিয়াহ'লে অনুষ্ঠানটো আধৰুৱা হৈ ৰ'ব যদি এটা সৰুকৈ আপুনি গাই দিয়ে দৰ্শকৰ বাবে ঠিক আছে মই গাই দিছোঁ নিশ্চয় আজান পীৰ চাহেবে মই প্ৰথমে কৈছোঁ যে আজান পীৰ চাহেবে যিটো একতাৰ কথা কৈছে শ্ৰীমন্ত শংকৰদেৱে এক দেও এক হেও এক বিনে নাই কেও বুলি কৈছে আৰু আজান পীৰ চাহেবে যিটো বাণী লৈ আহিছিল সেই বাণীটোৱে আছিল লা ইলাহা ইল্লাল্লাহ তাৰে যিটো অসমীয়ালৈ মানে অনুবাদ কৰিছিলে সেই গীতটো কেনেকুৱা আছিল আল্লাহৰ বিনে কেও নাই আনৈ আল্লাহে আল্লাহৰ বিনে কেও নাই আনৈ আল্লাহে হকৰ বিনে চকৰ নাই আল্লাহৰ বিনে গতি নাই পানীৰ বিনে নাই নিৰ্মল হকৰ বিনে চকৰ নাই আল্লাহৰ বিনে গতি নাই নবীৰ বিনে নাই নিষ্ঠা আল্লাহৰ বিনে কেও নাই আনৈ আল্লাহে অতি সুন্দৰ যিহেতুকে কিছুদিন আগতে কলাক্ষেত্ৰতো অনুষ্ঠিত হৈ গ'ল সদৌ অসম ভিত্তিত আপোনাৰ জিকিৰ আৰু জাৰিৰ প্ৰতিযোগিতা তাত কিমানমান শিল্পী অংশগ্ৰহণ কৰিছিল আপুনি যিহেতু গৈছিল তাত আৰু কিমানমান শিল্পীয়ে অংশগ্ৰহণ কৰিছিল আৰু ধৰক ক'ৰ শিল্পী আহি তাত অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ যি চৰ্চা জিকিৰ আৰু জাৰিৰ প্ৰতি তেওঁলোকৰ যি আপোনাৰ পাৰদৰ্শিতা তাৰ তেনে ক্ষেত্ৰত কি দেখিছে আপুনি সাংঘাতিক ধৰণৰ কথা যে এই অনুষ্ঠানটোত আমি কৰিছিলোঁ বঢ়িয়া পৰিষদৰ উদ্যোগত জিকিৰ গাঁও আহক নামেৰে
ইয়াতে গোটেই অসমৰ পৰা 64 জন প্ৰতিযোগিতা আহিছিলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে 64 গৰাকী খুব সুন্দৰ এক্টিভিটিজ ইমান ভাল লাগিছিলে ইমান ধুনীয়াকৈ তেখেতলোকে আয়ত্ত কৰিছে আৰু এটা কথা ভাল লাগিলে কি বেছিভাগ আমাৰ মুছলমানতকৈ হিন্দু ল'ৰা ছোৱালী আছিলে আৰু সেই হিন্দু ল'ৰা ছোৱালীখিনিয়ে হিন্দু বুলি মই নকওঁ সনাতনী বুলি ক'ম সনাতনী আমাৰ যিটো হিন্দু মুছলমানৰ ঐক্য আছে হিন্দু বুলি আমি সনাতনীসকলে যিসকলে এই গীতখিনি বেছিভাগে পুৰস্কাৰ কিন্তু হিন্দু মানুহে পালে হিন্দু ল'ৰা ছোৱালীবিলাকে পালে ইমান সুন্দৰ গাইছে গীতাশ্ৰী বুলি এগৰাকীয়ে গালে গীতাশ্ৰী তাইৰ নাম কিবা এটা আছিলে তেওঁ গালে ইমান সুন্দৰকৈ গাইছে আজান পীৰ চাহেবে ৰচনা কৰা আইকে বুলি যাওঁ ভৰৈ যমুনা বোপাইকে বুলি যাওঁ গংগা কিনো মায়া জালত পৰিলা ভকতৈ ধুনি পাই পাহৰি গলা আপুনি চাওক কোৰ বাগদাদৰ এজন মানুহ ভক্ত আহি অসমত অসমীয়া ভাষা শিকি ইমান ধুনীয়াকৈ জিকিৰ ৰচনা কৰিছে আপুনি গোটেই ভিতৰলৈ যেতিয়া সোমাই যাব তাত আপুনি এনেকুৱা লাগিব যে আমি পৃথিৱীত কি কৰি আছোঁ আইকে বুলি যাওঁ ভৰৈ যমুনা বোপাইকে বুলি যাওঁ গংগা কিনো মায়া জালত পৰিলা ভকতৈ দুনি পাই পাহৰি গলা ইয়াত বহুত ভিতৰি তত্ত্ব আছে আমি জিকিৰবিলাক গাওঁ সচৰাচৰ আমি জিকিৰবিলাক গাই থাকোঁ কিন্তু তাৰ তত্ত্বটো বিচাৰি আমি কেতিয়াও নাযাওঁ আজি আপুনি আহিছে সফলতাৰ হেৰি গুণ গান বিচাৰি আমাৰ পৰা নহয় জানো কিন্তু মোক যদি আপুনি আজি সোধে ইয়াৰ তত্ত্বটো কি আমি ক'ব নোৱাৰিম কেলৈ আমি ভিতৰলৈ সোমাই যোৱা নাই কোনোবাই কৈছে যে আজিমুদ্দিন আহমেদে বৰ ধুনীয়াকৈ গীতটো গায় নহয় গীতটো সুৰটো সুন্দৰ হ'লে নহ'ব মোৰ ধাৰণাটো এইটোৱে জিকিৰটোৰ ভিতৰত জিকিৰ কথাখিনিয়ে মোক কিমান আপ্লুত কৰিছে শব্দতত্ত্বখিনিয়ে মোক যেতিয়া আপ্লুত কৰিব আৰু যেতিয়া মই সেই গীতখিনি ইমান সুন্দৰ কণ্ঠস্বৰে গাব পাৰিম সেই সুৰটো গৈ পেলাই আপোনাৰ কাণত লাগিব তেখেতৰ কাণত লাগিব তেতিয়াহে আমি সেই মানুহ শ্ৰোতা দৰ্শকক যেতিয়া আমি মানে হেৰি কৰিব পাৰিম মোহিত কৰিব পাৰিম কিহেৰে এই গীতৰ শব্দ চয়নেৰে এই গীতৰ সুৰৰ চয়নেৰে সেই তেতিয়াহে আমি সফলতা অৰ্জন কৰিব পাৰিম আৰু এতিয়া মই এইবাৰ অনুষ্ঠানবিলাকত দেখিছিলোঁ কোনোজন কম নহয় কোনো শিল্পী কম নহয় ইমান ধুনীয়া আৰু ইমান ধুনীয়া জিকিৰ গোৱা মানুহ যে আছে আমি ভাবিবই পৰা নাই বাঘা ইটোতকৈ সিটো ছাৰ আৰু এটা কথা ভাল লাগিছে কি আপুনি চব 50-40 ভিতৰত থকা ল'ৰা ছোৱালীয়ে গাইছে মানে যুৱক বুলিও নকওঁ মহিলা আৰু পুৰুষে গাইছে তাৰ ভিতৰত ক শাখাৰো আছে ক শাখাৰ কম খ শাখাটোৰ খুব বেছিখিনি নিশ্চয় ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰিছে একদম বিৰাট সুন্দৰকৈ পৰিৱেশন কৰিছে মই ক'লো নহয় কোনোজনেই কম নহয় ইমান সুন্দৰ আৰু মোৰ ভাল লাগিছে সেইটোখিনি আৰু তেখেতলোকক প্ৰায় এটা ভূদৰ হালৈ বুলি এজন নলবাৰী কৈঠালকুছিৰ পৰা আহিছে মাজতে মই এটা অনুষ্ঠান কৰোঁতে তেখেতে মোক লগ পাইছিলে আৰু মই এটা ৱৰ্কশ্বপ পাতোঁতেও তেওঁক মই শিকাইছিলোঁ ইমান ধুনীয়া গাইছে সেই গীতৰ বস্তুটো আছিল কেনেকুৱা যে আমাৰ মাধৱদেৱে যে গায় মাধৱদেৱে এটা শ্ৰীমন্ত শংকৰদেৱে বৰগীত গায় মাধৱদেৱেও গায় পাৱে পৰি হৰি কৰোঁ কাতৰি প্ৰাণৰা খবি মোৰ এই তাৰমানে কি কৈছে যে হে ঈশ্বৰ তোমাৰ পাৱত পৰি কাতৰি মাতিছোঁ তুমি আমাক সহায় কৰিবা তুমি আমাক দয়া কৰিবা ঠিক তেনেকৈ মাধৱদেৱে ক'লে কৃপা কৰা হে হৰি চৰণত ৰক্ষা কৰি নয়া কৰা
হেৱা পাহৰি গ'লোঁ যে নহওক সেই বস্তুখিনিকে কোৰাণৰ আয়াতত কোনটো বস্তু আছে আজান ফকীৰে বিচাৰি তাতে গালে যে তুমি ৰহম কৰা দয়া কৰা আমাৰ এটা দোৱা আছে ৰব্বানা আজালামনা আনফুসানা ওয়া ইল্লাম তাগফির লানা ওয়া তারহামনা লানাকুনান্না মিনাল খাসিরিন তাৰ অৰ্থ আজান ফকীৰে অসমীয়ালৈ তৰ্জমা ৰহম কৰিবা বান্দা ইয়া ৰহমান আল্লাহ ইয়া ৰহমান নে জানো মুৰুখে আমি হলো গুনাহগাৰ বান্দাক বক চাওতা তুমি আল্লাহ কৰিবা চান এই গীতটো মই এই কৈঠালকুছিৰ ভূধৰালৈ শিকাই দিছিলোঁ আৰু তেওঁ লাষ্ট পাৰ্টিচিপেট এই অনুষ্ঠানটোত আছিল ইমান সুন্দৰ গালে ইমান সুন্দৰ এনাৰ্জি মই আচৰিত পালোঁ আৰু তেওঁ পুৰস্কাৰ পাইছে যেহেতু আজিমুদ্দিন আহমেদ ডাঙৰীয়াই সংগীত অৰ্থাৎ জিকিৰ আৰু জাৰিৰ ক্ষেত্ৰত এক বিশেষ স্থান দখল কৰি আহিছে অসমত তেনে ক্ষেত্ৰত বিভিন্ন স্থানত অসমৰ বিভিন্ন প্ৰান্তত কৰ্মশালাৰ আয়োজন কৰা হয় তেনে ক্ষেত্ৰত আপোনাক নিশ্চয় নিমন্ত্ৰণ কৰে অসমৰ কোন কোন ঠাইত গৈ আপুনি কি অভিজ্ঞতা বুটলিবলৈ সক্ষম হৈছে অসমৰ বহু ঠাইত মই কৰ্মশালা কৰিছোঁ মই এতিয়া নাম আপোনাক কৈ শেষ কৰিব নোৱাৰিম কিন্তু কেইটামান অনুষ্ঠানৰ বিষয়ে আপোনাক কওঁ প্ৰথমে মই কৈছোঁ যে শিৱসাগৰৰ মানুহ হৈ মই প্ৰথম আপোনাৰ কলেজ হিচাপে কৰিছিলোঁ মই বিদ্যাভাৰতী কলেজ দ্বিতীয়তে হ'ল বিদ্যাভাৰতী কলেজ মানে আমাৰ বাইহাটা চাৰিআলি দেই দ্বিতীয়তে হ'ল মই ইউনিভাৰ্চিটিত কৰিছোঁ আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিত তাতো মাতিছিলে তাতো মই ল'ৰা ছোৱালীবিলাকক টিচিং দিছোঁ জিকিৰৰ বিষয়ে শিকাইছোঁ অসমৰ বিভিন্ন ঠাইত এতিয়া লখিমপুৰ কলেজত গৈছোঁ লখিমপুৰ কলেজত শিকাইছোঁ তাৰপিছত আপোনাৰ সিফালৰ পৰা আহিল জাতীয় বিদ্যালয় তিনিঠেঙীয়া জাতীয় বিদ্যালয় তাৰপিছত সংগীত মহাবিদ্যালয় লখিমপুৰ সংগীত মহাবিদ্যালয় আপোনাৰ লালুক তাৰপিছত শিৱসাগৰলৈ যাওঁ শিৱসাগৰত আপোনাৰ মথুৰাপুৰ নাজিৰা লায়ন্স ক্লাব আমাৰ শিৱসাগৰ মইনাপাৰী জাত অলকা মইনাপাৰী জাত তাৰপিছত এইফালে আহিলোঁ আপোনাৰ যোৰহাটত আহিলোঁ তাৰপিছত আহিলোঁ আপোনাৰ সাহিত্য সভা য'ত হৈছিলে আমাৰ কলিয়াবৰত কৰিলোঁ সাহিত্য সভাত আকৌ মই কৰিছোঁ আপোনাৰ গুৰেশ্বৰ তাৰপিছত এই গুৰেশ্বৰৰ পৰা অকণমান আগলৈ আৰু এডোখৰ জেগা আছিলে সেইডোখৰ নামটো বৰ বেলেগ নাম সেইখন স্কুলত কৰাইছোঁ নাওকাটা নহয় তাৰপৰা আৰু মুক্তাপুৰৰ পৰা আগলৈ গুৰেশ্বৰৰ পৰা আগলৈ সেইফালে কৰিছোঁ তাৰপিছতে আপোনাৰ আমাৰ আজান পীৰ স্মৃতি সংৰক্ষণত কৰিছোঁ তাৰপিছত এই বাইহাটা চাৰিআলি এটা অনুষ্ঠানত কৰিছোঁ শিৱসাগৰ মথুৰাপুৰ লখিমপুৰ আপোনাৰ গোটেই জিলাখিনিতে মই কৰিছোঁ এতিয়া মোৰ এইম হ'ল মই হেৰিলৈ যাম উজনি অসমৰ পৰা নামনি অসমক ইয়াত মই কেনেকৈ কৰিব পাৰোঁ আপোনাৰ যাত্ৰা নামনি অসমত কিন্তু মই উজনি অসমৰো আমি সিফালে যাম এতিয়া এইবুলি জুলাই মাহত ডুমডুমা দুলীয়াজান তিনিচুকীয়া এতিয়া হয় নিশ্চয়কৈ জিকিৰ আৰু জাৰিৰ ক্ষেত্ৰত যেহেতু পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত কৰা হৈছে জিকিৰ আৰু জাৰি তেনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে জিকিৰ আৰু জাৰি বৰ্তমান নৱপ্ৰজন্মৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে কি ধৰণে আয়ত্ব কৰিছে বা জিকিৰ আৰু জাৰিৰ চৰ্চা ছাত্ৰ ছাত্ৰীসকলৰ মাজত কম নেকি নহয় কম নহয় কিন্তু দুৰ্ভাগ্য বিষয়টো এটাই আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিটো বস্তু আগুৱাই লয় কিন্তু ইয়াত প্ৰথম কথা হ'ল কি আমি তেখেতলোকক কেনেধৰণে দিব পাৰিছোঁ সেইটোহে ডাঙৰ চিন্তা অনুষ্ঠানবিলাকত প্ৰতিষ্ঠানবিলাকত আমাৰ আজিকালি আপুনি চাব লোকসংগীতবিলাক খুব কমেই পোৱা যায় ইয়াৰ কৰ্মশালাও খুব কম হয় কিন্তু এতিয়া মানুহে অলপ বুজি পাইছে যে অসমৰ মানুহে বুজি পাইছে যে আমি লোকসংগীতটোক যদি আমি ধৰি নাৰাখোঁ বা আমি নিজৰ কৃষ্টি হয় এই কৃষ্টিটো যদি ধৰি ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু আমি সংগীতৰ ক্ষেত্ৰখনলৈ বহুত পিছলৈ যাম যিমান বাগা অসমত শিল্পী আছে লোকসংগীতক যদি তেওঁলোকে জনা নাই বা আয়ত্ব কৰা নাই তেন্তে কোনো গীত গাব নোৱাৰে মই ডেফিনেটলি ক'ব পাৰোঁ আৰু এই ক্ষেত্ৰত মই ভূপেন্দ্ৰৰ লগতো পাতিছিলোঁ ভূপেন্দ্ৰাই কৈছিলে লোকসংগীতেই হ'ল আমাৰ সাহিত্য য'ৰ পৰা সৃষ্টি হৈছিলে য'ৰ পৰা সাহিত্য সৃষ্টি হৈছে সেই হৈছে লোকসংগীতৰ অবিহনে আমি কোনো গীত গাব পৰাটো আমাৰ কাৰণে মানে
ঠিক কথা নহয় লোকসংগীত জানিলেহে আমি আগবাঢ়ি যাব পাৰিম আজিকালি নপ্ৰজন্মক আমি আগুৱাই আনিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিব লাগিব এতিয়া মই অকলে গৈ থাকিলেতো নহ'ব ইয়াত কোনোবা এটা সংস্থা লাগিব বা স্কুল কলেজ লাগিব সেইমতে তেওঁলোকৰ অকণমান ইণ্টাৰেষ্ট হ'ব লাগিব মই বহুতক এই কথাটো কওঁ আৰু বহুত স্কুলতো কৰিছোঁ স্কুলবিলাকৰ কথা আপোনাক কোৱাই নহ'ল বহুত স্কুলতো মোক তেনেকৈ মাতে আৰু মই যাওঁ কৰি দিওঁ ল'ৰা ছোৱালী কিন্তু খুব আপ্লুত হয় এবাৰ আপুনি বিশ্বাস নকৰিব 3 দিন আমি ৱৰ্কশ্বপ কৰি পেলাই মই উভতি আহিবলৈ বেয়া পাইছোঁ কওঁ ল'ৰা ছোৱালীখিনি সোধে যে ছাৰ আপুনি কেতিয়া আহিব আকৌ তাৰমানে কি হয় সেইটোৱে মোক কি বুজাইছে সেইটোৱে মোক কি বাৰ্তা দিছে যে তেখেতলোকে অন্তৰত সোমাব পাৰিছোঁ বা তেখেতলোকে অন্তঃকৰণেৰে সেই বস্তুখিনি লৈছে হয় নহয় নিশ্চয় আৰু যেহেতুকে জিকিৰ আৰু জাৰিৰ ক্ষেত্ৰত আমি যদি ক'বলৈ যাওঁ আজান ফকীৰ চাহেবৰ কথা আজান ফকীৰ চাহেব বা শ্ৰীমন্ত শংকৰদেৱ ক'ব গ'লে এটা মুদ্ৰাৰ ইপিঠি সিপিঠি যিহেতু আমাৰ গুৰুজনাৰ সৃষ্টিৰে যি বৰগীত ফটিমা তেনে ক্ষেত্ৰত তেওঁৰ জিকিৰ আৰু জাৰি তেনে ক্ষেত্ৰত আমি দুটা সংস্কৃতি জীয়াই ৰাখিব লাগিব তেনে ক্ষেত্ৰত লোক সংস্কৃতিত জিকিৰ আৰু জাৰি আছে বা আপোনাৰ লোকগীত আছে তেনে ক্ষেত্ৰত বৰগীত টোকাৰী গীত আইনাম দিহানাম সকলোবোৰ আছে জিকিৰ আৰু জাৰিৰ ক্ষেত্ৰত আমি যদি ক'বলৈ যাওঁ অসমত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত একোখনকৈ শিক্ষানুষ্ঠানৰ প্ৰয়োজন আছে নেকি আপোনাৰ মতে প্ৰয়োজনটো আছে হয় প্ৰয়োজন আছে কিন্তু ডাঙৰ কথাটো হ'ল মেকুৰী ডিঙিত টিলিঙা বান্ধিব কোনে এটা পাঠ্যক্ৰমত এটা জিকিৰ আছে এই ক্ষেত্ৰত আপুনি কেতিয়াবা কাৰোবাক মই বহুতকে এই কথাটো কৈছোঁ মই আনকি স্কুলৰ বহুত স্কুলত এই কথাটো কৈছোঁ যে আপোনালোকে যদি মোক পাঠদান কৰিবলৈ মাতে মই এটা দিনত হয়তো আহি যাম কিন্তু সেই কথাটো কেতিয়াবা কয় কেতিয়াবা তাৰপিছত নাইকিয়া হৈ যায় কিন্তু এটা কথা মই আপোনাক আৰু এটা কথা যে আপুনি কৈ আছে যে জিকিৰ জাৰি আজান পীৰে জিকিৰ জাৰি নহয় জানো এটা কথা মনত ৰখা দৰকাৰ আজান ফকীৰে কেৱল জিকিৰহে ৰচনা কৰিছে জাৰি নহয় জাৰি সম্পূৰ্ণ বেলেগ বস্তু হয় এতিয়া মই আপোনাক জিকিৰ আৰু জাৰিৰ ডিফাৰেন্সটো কম হয় আজান ফকীৰে অসমলৈ আহি অসমীয়া ভাষা শিকি কোৰাণৰ পাতত থকা শ্লোকৰ পৰা অসমীয়ালৈ অনুবাদ কৰি যিখিনি গীত ৰচনা কৰিছিল যিখিনি গীত পদ ৰচনা কৰিছিল সেইখিনি নাম হৈছে জিকিৰ মনত ৰাখিব জিকিৰ শব্দটো আহিছে আৰবী জিকৰ শব্দৰ পৰা জিকৰ শব্দৰ পৰা জিকৰৰ পৰা জিকিৰ হৈছে জিকিৰ শব্দৰ অৰ্থ হৈছে স্মৰণ কৰা হ'ল জাৰি কিন্তু বহু বছৰ আগত আপুনি হযরত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাম শুনিছে নিশ্চয় ইছলামৰ প্ৰফেট তেখেতৰ নাতি হাসান হুছেইন হাসান হুছেইনৰ যেটো কাৰবালাৰ যিখন যুদ্ধ হৈছিল কাৰবালাৰ যুদ্ধৰ বেলিকা যিখিনি গুটি অন্তঃ কণ্ডলখিনি সেইখিনি মানে খুব বেদনাদায়ক এই বেদনাদায়কৰ ওপৰত যিখিনি গীতমাত ৰচনা হৈছিল তাক কয় জাৰি জাৰি শব্দটোৰ অৰ্থ হৈছে বিননি জাৰিৰ শব্দ অৰ্থ হৈছে বিননি বিননি মানে কি খুব মানে দুখৰ কাহিনীবিলাক আপুনি জাৰি শুনিছে জিকিৰ আৰু জাৰি পাৰ্থক্যটো হেতুই মানে এইখিনি হ'ল জিকিৰ কথা গীত হয় জিকিৰ মানে আপোনাৰ কাৰোবাক মনত পেলোৱা হেতু কৈছে নিশ্চয় স্মৰণ কৰা ভগৱানক হয় ঈশ্বৰক বা আল্লাহক স্মৰণ কৰা আৰু জাৰিখিনি হৈছে কাহিনীমূলক গীত খুব বেদনাদায়ক শোকে গঢ়া গীত শোকৰ কথাৰে গঢ়া গীতক কাৰবালাৰ গীত বুলি কোৱা হয় যেনে আপুনি গীত শুনিছে হেতু চেনেহৰ ছয়ত যুঁজত শ্বহীদ হাই ৰে হাই চেনেহৰ ছয়ত যুঁজত শ্বহীদ হাই ৰে হাই হাসান হুছেইন দুয়ো ভাই কান্দিছে বিনাই হাই ৰে হাই হাসানে পিন্ধিব পাগবৰে জামা হাই ৰে হাই হুছেইনে পিন্ধিব লাল সাহেবে হাই ৰে হাই চেনেহৰ ছয়ত যুঁজত শ্বহীদ হাই ৰে হাই এইবিলাক হ'ল একোটা কাহিনী আপুনি যদি সেই কাহিনী পঢ়ে নহয় একান্ত মনেৰে পঢ়িলে আপোনাৰ চকুৰ পানী হৰহৰকে বৈ থাকিব অনগত যি মানুহ নহওক যি ধৰ্মৰ মানুহ নহওক এই কাহিনীটো যদি তেওঁৰ ভিতৰত সোমাই যায় সি
সিহঁতৰ অট'মেটিকলি তাৰ চকু পানী পায় আপুনি জিকিৰ আৰু জাৰিৰ ক্ষেত্ৰত এখন গ্ৰন্থ লিখা বুলি আমাক কৈছিলে গ্ৰন্থখন মই লিখিছিলোঁ বুলি কথা নহয় মই লিখা নাই হয় অসমত প্ৰথমখন জিকিৰৰ গ্ৰন্থই হৈছে হজৰত আজান পীৰ শিৱসাগৰ মহিবুল হুছেইন চাহেবে এই কিতাপখন তেখেতে কৰিছিলে 1954ত তেওঁ 1954ত কিতাপখন ৰাইজৰ মাজলৈ উলিয়াই দিছিলে কিন্তু তাৰ আগতে তেওঁ কি কৰিছিলে গাঁৱে ভূঞে গৈ আমাৰ শিৱসাগৰৰ বহুত ঠাই যোৰহাটৰ বহুত ঠাই গোলাঘাটৰ বহুত ঠাই লখিমপুৰৰ বহুত ঠাইত প্ৰায় মুখে মুখে থকা জিকিৰবিলাক উদ্ধাৰ কৰি আনি তেখেতে সুন্দৰকৈ পৰিকল্পিতভাৱে গ্ৰন্থখন কৰিছিলে আমি আজিমুদ্দিন আহমেদৰ লাইব্ৰেৰীত এখন বিশেষ পুস্তক আমি দেখিবলৈ পাইছোঁ এই পুথিখনৰ আচলতে মাহাত্ম্য কি বা এই পুথিখন যেহেতু বহু পুৰণি পুথি বা আপোনাৰ এই পুথিখনৰ বিশেষত্ব কিছু যদি দৰ্শকক কয় হজৰত আজান পীৰ মহিবুল হুছেইন অনুবাদ কৰিছে নিশ্চয় তেখেতে কি বিশেষত্ব কি এই পুথিখন মই অকণমান আগতে আপোনালোকক কৈছোঁৱেই যে শিৱসাগৰ মহিবুল হুছেইন চাহেবে গোটেই গাঁও ভৈ নগৰ চহৰে কিতাপ যিবিলাক জিকিৰ মানুহৰ মুখে মুখে আছিল গয়াৰ মুখে মুখে আছিল সেইবিলাক কালেকশ্যন কৰি আনিছিলে আৰু আনি তেওঁ প্ৰথম এই কিতাপখন কৰিছিলে হজৰত আজান পীৰ দেখিছেনে হয় এই কিতাপখন প্ৰথম কিতাপখন কৰিছিলে তেখেতে 1954ত প্ৰথম কৰিছিলে 1954ত কৰাৰ পিছত তেওঁ তৃতীয় সংস্কৰণখন কৰিছিল 1979 দেখিছেনে এই কিতাপখনৰ 1979ৰ পিছৰ পৰা এই কিতাপখন লুপ্ত প্ৰায় পোৱা নাযায় হয়তো কিছুমান মানুহৰ ঘৰত সংৰক্ষণ হৈ আছে কিন্তু এই কিতাপখন আমি সংগ্ৰহ কৰি ৰাখিছিলোঁ তাৰ পিছতেই হ'ল কি এই কিতাপখন সংগ্ৰহ মোৰ ওচৰত থাকোঁতে এখন কিতাপ ওলালে জিকিৰ আৰু জাৰিৰ এখন কিতাপ ওলাইছিলে এজনে বৰ ভুলকৈ কৰিলে এইবিলাক নাম চাম মই কোৱা নাই আপোনালোকক তেতিয়া মোৰ চিন্তাধাৰা হ'ল যে এই কিতাপখন মই কেনেকৈ আকৌ ৰিপ্ৰিণ্ট কৰিব পাৰোঁ এই কিতাপখন যেতিয়া ৰিপ্ৰিণ্ট কৰিবলৈ গ'লোঁ তেতিয়াহ'লে তেওঁলোকতো নায়েই এতিয়া কোনো পৰিয়ালৰ মানুহ এজন নাতিয়েক আছে সেই নাতিয়েকৰ পৰা মই 2017 চনত মই এইখন কিতাপখন কৰিবৰ কাৰণে দিহা কৰিলোঁ তেখেতৰ পৰা ল'লোঁ তেখেতক পাৰ্মিশ্যন বিচাৰি গ'লোঁ তেওঁ একেলগে পাৰ্মিশ্যনটো দিলে দেই পৰিয়ালৰ অনুমতি সাপেক্ষে চাওক যেনিবা মোৰ কেতিয়াবা কিবা ভুল থাকি যাব পাৰে সেইকাৰণে তেখেতলোকৰ অনুমতি লৈ পেলাই মই এখন কিতাপ আকৌ কৰি ৰাইজৰ মাজলৈ 2017 চনত চতুৰ্থ টাঙৰণ উলিয়াই দিলোঁ যাতে ৰাইজে জানিব পাৰে আৰু জাৰিৰ ক্ষেত্ৰত তেওঁলোকে আপোনাৰ অভিজ্ঞতা কিছু আহৰণ কৰিব হয় সেইকাৰণে কিতাপখন মই কৰি দিলোঁ আৰু এইখন কিতাপ মই একদম খুব সুন্দৰভাৱে সংৰক্ষণ কৰি ৰাখিলোঁ এই কিতাপখনৰ দ্বাৰাই মই গোটেই গীত মাতখিনি গাইছিলোঁ আৰু আমাৰ নতুন প্ৰজন্মই এইখিনি গায় আমাৰ পুৰণা যিসকল গীত আছে তেখেতলোকেও এইখিনি গীত গায় এতিয়া যদি আমি ক'বলৈ যাওঁ আপুনি যেহেতু জিকিৰ আৰু জাৰিৰ চৰ্চা বহু পুৰণি আপুনি জিকিৰ আৰু জাৰিৰ পুৰণি কালৰ পৰা আপুনি চৰ্চা কৰি আহিছে তেনে ক্ষেত্ৰত আপোনাৰ যি চৰ্চা সেই চৰ্চা নৱপ্ৰজন্মৰ আপুনি কোন শিল্পীৰ ক্ষেত্ৰত আপোনাৰ দেখিছে যে এগৰাকী প্ৰকৃত শিল্পী যে জিকিৰ আৰু জাৰিৰ চৰ্চা বহুদিনৰে পৰা কৰি আহিছে কেৱল আপুনি নে আন বেলেগকো দেখিছে আছে আৰু বহুত আছে হয় শিৱসাগৰৰ বহুতখিনি নাম ল'ব লাগিব মই হয় শিৱসাগৰত আছে আপোনাৰ ইদুল আলী আহমেদ ফৰিদুদ্দিন আহমেদ ফৰিদুৰ ৰহমান তাৰপিছত আমাৰ তাৰে ভিতৰত এজন আছে আমাৰ দিলীপ কলিতা তেখেত অলপ এতিয়া এজেড হৈছে তাৰপিছত তেনেকৈ শিৱসাগৰত বহুতখিনি আছে যোৰহাটত আছে নেকিব আহমেদ দেৰগাঁৱত বহুখিনি আছে দেৰগাঁৱত ৰেকিবুদ্দিনৰ ল'ৰা নেকিবুজ্জামান ৱাজিদুৰ ৰহমান তফজ্জুল আলী মুকিবুৰ ৰহমান আৰু এনেকৈ বহুতখিনি আছে এতিয়া আমাৰ হাজোত আছে আপোনাৰ মুস্তাকিন আহমেদ তাৰপিছত মইনুল হক শইকীয়া আপোনাৰ দৰঙত আছে হাফিজা বেগম চৌধুৰী তজম্মুল হুছেইন চিৰাজুল হুছেইন আজমল হুছেইন আব্দুল ৰহিম আৰু ইমদাদ ইনামুল হক এইবিলাকে গীত চৰ্চা কৰি আছে ভাল তেখেতলোকে জিকিৰ আৰু জাৰিৰ ভিতৰত চৰ্চা কৰি আছে কিন্তু তেওঁলোকেও এতিয়া আগবাঢ়ি আহিছে মোৰ ভাল লগা কথাটো হ'ল সেইটোৱে সফলতাটো আমি এইকাৰণে পাইছোঁ আমি সকলোকে কৈ আছোঁ যে আমি এনেকৈ থাকিলে নহ'ব আমি নতুন প্ৰজন্মক জিকিৰত আমি আগবঢ়াই নিবই লাগিব আৰু আমি তাতে কোনো
কৃপণালী কৰা কৰিবও নালাগে যাতে শুদ্ধভাৱে গীতখিনি আমি যাতে হৰি কৰিব পাৰোঁ মোৰ চিন্তা চৰ্চা সদায় হেতুত আৰু মই মোৰ জীৱনৰ শেষ মুহূৰ্তলৈকে মোৰ চিন্তা হেতুৱে থাকিব এতিয়া মই আজি অৱসৰ গ্ৰহণ কৰা আজি 15 দিন হৈছে মোৰ এতিয়া মই যথেষ্ট সময় পাম নিশ্চয় মই আগবঢ়াই লৈ যাম আৰু এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব ইয়াৰ মাৰ্গদৰ্শন এটা আছে আমাৰ হয় আজানপি কিতাপখন আপুনি পঢ়িলে কোটিখিনি গম পাব ইয়াৰ ভিতৰত ভাল লগা কথাটো হ'ল কি জিকিৰ ৰচনা কাল প্ৰায় 4.5 বছৰ 500 বছৰ হৈ গ'ল ইয়াৰ ভিতৰত আমাৰ এতিয়ালৈকে 3 গৰাকী মানে PhD কৰা মানুহ ওলালে কিটো এটা বৰ ভাল লগা কথা প্ৰথম 2010 চনত ওলালে ডক্টৰ ভুৱনেশ্বৰ ডেকাই 10 চনত কৰিলে তাৰপিছত দ্বিতীয়তে কৰিলে প্ৰায় 17 চন মানত আব্দুল আজিম বুলি সৈয়দ আব্দুল আজিম বুলি তেখেত ঢুকালে গৈছে আৰু তৃতীয় গৰাকী হ'ল সৈয়দা সামিমা আহমেদ তেখেতে 19ত কৰিছে তেওঁলোকৰ যদি মাৰ্গদৰ্শন যদি ল'ৰা ছোৱালীবিলাকে পায় নতুন প্ৰজন্মই যদি পায় ঠিক আমিও যদি কাষে সিহঁতৰ গীতখিনিক আগবঢ়াই লৈ যাব পাৰোঁ মই ভাবোঁ তেনেকুৱা এটা খুব ভালকৈ ল'ৰা ছোৱালী আগবাঢ়ি যাব নিশ্চয় যেহেতু আমি অনুষ্ঠান সামৰিব লাগিব সময় হৈ আহিছে এটা শেষ প্ৰশ্ন সুধিব বিচাৰিম দাদাক আপুনি যেহেতু সংগীত চৰ্চা কৰি আহিছে জিকিৰ আৰু জাৰিৰ সাধক আপুনি আৰু যেহেতু আমি আপোনাৰ ঘৰত সোমাই দেখিবলৈ পাইছোঁ যে মুঠতে সম্বৰ্ধনা পত্ৰ বঁটা আমি যথেষ্টখিনি দেখিবলৈ পাইছোঁ বহুতৰে আপুনি মন জয় কৰিবলৈ সক্ষম হৈছে জিকিৰ আৰু গীত জাৰি গাই পেলাই তেনে ক্ষেত্ৰত আপুনি যিখন মঞ্চতে যায় সকলোৱে নিশ্চয় আপোনাক অনুৰোধ কৰে এটা জিকিৰ শুনাবলৈ নহয় জানো এই ক্ষেত্ৰত আমি যেহেতুকে অনুষ্ঠান সামৰিব লাগিব তাৰ পূৰ্বে আপোনাক সুধিব বিচাৰিছোঁ যে চাকৰি জীৱনৰ কিছু অভিজ্ঞতা যদি আমাক কয় মই আৰু কৰিব পাৰিলোহেঁতেন কিন্তু চাকৰি জীৱনে মোক বহুখিনি অনুষ্ঠান মোক কমাই দিলে তথাপিও কিন্তু যিখিনি কাম মই কৰিলোঁ মোৰ চাকৰি কালত মোৰ অফিচাৰসকলে বা মোৰ বিষয়াবৰ্গসকলে কিন্তু মোক কোনোদিন বাধা দিয়া নাছিল এটা কিন্তু মোৰ কাৰণে খুব প্লাছ পইণ্ট আছিল যেতিয়া যিটো অনুষ্ঠান কৰিবলৈ গৈছিলোঁ মোৰ বিষয়াসকলে মোক কিন্তু ছুটি দিছিল সেইটো কাৰণে মোৰ ভাল লাগে অসমৰ বিভিন্ন ঠাইত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত জিকি জাৰি প্ৰদৰ্শন কৰিবলৈ যিটো সময় লাগে সেই সময়খিনি কিন্তু মোক আমাৰ বিষয়াসকলে দিছিলে মই দিল্লীত কৰিছোঁ বম্বেত কৰিছোঁ হায়দৰাবাদত কৰিছোঁ আৰু বিভিন্ন ঠাইত বিহাৰ উৰিষ্যাৰ উত্তৰ প্ৰদেশ যিমানতে কৰিছোঁ সেইকাৰণে মোৰ ভাল লাগে যে আমাৰ অফিচাৰখিনিয়ে মোক যথেষ্ট সহায় কৰিছে কি বিভাগ মই আছিলোঁ অসম পৰিবহণ নিগমৰ পথ প্ৰদৰ্শক হিচাপে তাৰমানে কণ্ডাক্টৰ আৰু সেইমতে মই বহু মানুহ লগ পাইছিলোঁ আৰু মোৰ মানুহ খুব প্ৰিয় যেহেতু মোৰ কৰ্মটো আছিল সেইটো আৰু মোৰ সংগীতৰ ক্ষেত্ৰতো মই মানুহক খুব ভাল পাওঁ আৰু তেতিয়া বহুত তেনেকুৱা মানুহ লগ পাইছিলোঁ সেই মানুহে মোক বহুত উৎসাহ দিছিলে আৰু সেইবিলাক লোকেও মোক কিন্তু বহুত ঠাইলৈ মাতিছিলে আৰু সেইমতে মই গৈছিলোঁ বহুত সাহিত্যিকক লগ পাইছিলোঁ বহুত কবিক লগ পাইছিলোঁ বহুত আপোনালোকৰ সংগীতজ্ঞ ভাল সংগীতজ্ঞক লগ পাইছিলোঁ যিবিলাকৰ অনুপ্ৰেৰণাই হয়তো মোক আজি এইখিনি ইমান ধুনীয়া কৰি ৰাখিছে এইখিনি হয়তো কথা আৰু গোটেই বস্তুটো মোৰ কি এই যে আপুনি যে দেখিছে নহয় ৰাইজৰ দৃষ্টি কিন্তু মোৰ ওপৰত আছে মই এই কথাটো খুব ভালদৰে অনুভৱ কৰিছোঁ মোৰ প্ৰতি যদি দৃষ্টি নাথাকিলেহেঁতেন মোৰ লক্ষ্যটো তেখেতলোকে নেদেখিলেহেঁতেন দৃষ্টি থকাৰ কাৰণে এইবিলাক ৰাইজৰ মৰম যেহেতু জিকিৰ আৰু জাৰিৰ মাজত থাকি সেই পৃথিৱীখনত থাকি আপুনি আপোনাৰ পৰিয়ালৰ যিখন পৰিয়ালতো এখন নিজৰ পৃথিৱী থাকে সেই পৰিয়ালৰ কিছু সময় দিয়াতে সেই সময়ছোৱাত কিছু কম হৈছিলে নেকি কমটো হৈছে হয় কিন্তু তাত কোনো আপত্তি নাছিল হয় আপুনি ভাবিলে আচৰিত হ'ব আপুনি সোধাৰ কাৰণে মোৰ ভাল লাগিছে বাৰু মই যদি অনুষ্ঠান কৰিবলৈ গৈছোঁ মোৰ জোতাযোৰ পালিচ কৰি দিয়াটো মানুহগৰাকীয়ে দিছিলে হয় কাপোৰ কানিৰ পৰা আদি কৰি বান্ধি দিয়া আনকি সেই বহীখন যে মই লৈ যাওঁ তাতকৈ বহীখনত চাই এনেই তোমাৰ সেইখিনি আছেনে নাই তুমি নিবলগীয়া বস্তুখিনি আছেনে নাই এই ইমানখিনি পৰ্যন্তলৈকে মোৰ নিজৰ পৰিবাৰে সেইখিনি কৰি দিছে ল'ৰাটো আৰু সৰু মই এটা সময়ত ভাবিছিলোঁ যে মোক ল'ৰাটোৱে হয়তো ডাঙৰ হ'লে চিনি নাপাব নেকি মই সময় দিব নোৱাৰোঁ মই ৰাতি দিনত যাওঁ পিছদিনাখন ৰাতি আহি পাওঁ তাতো অনুষ্ঠান কৰিবলৈ গ'লেতো আৰু গমেই পায় তাৰপিছত সিও নিজে জানিব পৰালে সি নিজেও এতিয়া গীত গায় কিন্তু সি জিকিৰ মোৰ লগত কেতিয়াবা গাই পোৱা নাই কিন্তু সিও ভাল পায়
নিশ্চয় তেওঁলোকে মোক বিৰাট ছাপোৰ্ট কৰে এতিয়া দেখোন অকণমান আগতে ক'লে আবাৰ তুমি তাতে যোৱা তাত আকৌ তালৈ গ'লে মানে তোমাৰ এই বস্তুখিনি নহ'ব নাপাব নিশ্চয়কৈ এগৰাকী লোক সংস্কৃতিৰ সাধক আজিমুদ্দিন আহমেদ ডাঙৰীয়া তেখেতে জিকিৰ আৰু জাৰিৰ ক্ষেত্ৰত বহুখিনি কথাই ক'লে জিকিৰ আৰু জাৰি গায়ো শুনালে দৰ্শকৰ বাবে আমি যিহেতুকে অনুষ্ঠান সামৰিব লাগিব চাই থাকিব ডেম'ক্ৰেটিক আছাম